ধুবুৰীত পাঁচবন্ধুৰ সৈতে গা ধুবলৈ গৈ নদীৰ বুকুত সন্ধানহীন যুৱক। ধুবুৰী আৰু ফুলবাৰী নিৰ্মীয়মান দলঙৰ ৬৬ নং পিলাৰৰ কাষতে লাগি থকা নদীত পাঁচবন্ধুৰ সৈতে গা ধুবলৈ গৈ নদীৰ বুকুত সন্ধানহীন হৈ পৰে এজন যুৱক। নদীৰ বুকুত সন্ধানহীন হোৱা যুৱকজনৰ নাম আৰিফ মহম্মদ আফতাব হুছেইন বুলি জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ ধুবুৰীৰ গৌৰীপুৰত। এই পৰ্যন্ত ধুবুৰী SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও সন্ধান উলিয়াব পৰা নাই যুৱকজনৰ।